So our next topic to আছে electric field at an equatorial point of a dipole. প্রথমত আমি ওলালো axial pointত electric field, এতিয়া আমি ওলাম equatorial point. So equatorial point কি হয় তোমালোকে ফিগাৰটোত চাবা. So এটো এটা আমি dipole লৈছো -q plus q. Distance আছে twice a. তো ইকুৱেটৰিয়েল লাইন কি হয় ইয়াৰ মিড পইণ্টৰ পৰা আমি পাৰপেণ্ডিকুলাৰলি যদি ইয়াতে এটা পইণ্ট লওঁ এইটোকে কি বুলি কোৱা হয় ইকুৱেটৰিয়েল পইণ্ট ইয়াতে আমি এটা ইকুৱেটৰিয়েল পইণ্ট লৈছোঁ পি বুলি লৈছোঁ আৰু এই পি পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে ডিউ টু দিছ ডাইপল তো আমি আগৰ নিচিনাই কৰিম সেম আগৰ নিচিনা প্ৰথমত প্লাছ কিউৰ বাবে ইয়াৰ ইলেক্ট্ৰিক ফিল্ড ওলাম নেক্সট মাইনাছ কিউৰ বাবে ইয়াৰ ইলেক্ট্ৰিক ফিল্ড ওলাম তো আমি ক্যালকুলেশনবোৰ চাই লওঁ ইয়াতে যেনেকি ইয়াতে আছে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ডিউ টু প্লাছ কিউৰ বাবে কি হ'ব q/4πε0 bp স্কয়াৰ bp কি বুজাইছে ডিসটেন্স এতিয়া ডিসটেন্সটো আমি চাই লওঁ প্লাছ কিউৰ পৰা পইণ্টৰ ডিসটেন্সটো কি আছে bp আছে গতিকে ডিসটেন্সটো কি হৈছে bp স্কয়াৰ এতিয়া bp ৰ ভ্যালু কি হ'ব আমাৰ এইখিনিৰ পৰা ওৰ ভ্যালু ওৰ পৰা b ৰ ভ্যালু আছে a ওৰ পৰা p ৰ ভ্যালু আছে r এটো এটা ৰাইট এংগেল ট্ৰায়াঙ্গেল ফৰ্ম হৈছে আমি যদি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰো তেনে হলে bp ৰ ভ্যালু কি পাও √r² + a² গতিকে bp ৰ ঠাইত আমি কি লিখিম √r² + a² যেহেতু bp স্কয়াৰ আছে ৰুটটো কেনসেল যাব অকল থাকিব r² + a². এতিয়া ইয়াৰ ডাইৰেকশনটো চাম এটো ভেক্টৰ কোয়ান্টিটি লগতে ডাইৰেকশন মেনশন কৰিব লাগিব এতিয়া ফিগাৰত সবে চাবা ডাইৰেকশনটো এইটো প্লাছ কিউ ইয়াতে আমি কনসিডাৰ কৰিম +1 কুলম প্লাছ আৰু প্লাছৰ মাজত কি হ'ব ৰিপালশন হ'ব গতিকে ই প্লাছৰ ডাইৰেকশনটো কোনফালে যাব ওপৰ ফালে যাব মানে বি ৰ পৰা পি ৰ ফালে যাব সো আমি কি লিখিব পাৰো along bp তো ইয়াতে ডাইৰেকশনটো কি লিখা আছে along bp তো এইটো হয় আমাৰ প্লাছ কিউৰ বাবে p পইণ্টত ইলেক্ট্ৰিক ফিল্ড সিমিলাৰলি আমি মাইনাছৰ কাৰণে উলাই লওঁ এতিয়া মাইনাছটো তোমালোকে চাইছা ইয়াতে কি আছে p ডিউ টু -q ৰ বাবে আমি চাৰ্জৰ ম্যাগনিটিউডটো লম মাইনাছ নিলিখিম ইয়াতে তো কি হ'ব ফৰ্মুলা হিচাপে q/4πε0 ap² এতিয়া মাইনাছৰ চাৰ্জৰ পৰা ডিসটেন্সটো কিমান আছে আমাৰ ap আছে তো সেম হ'ব এইটো এটা ৰাইট এংগেল ট্ৰায়াঙ্গেল ফৰ্ম কৰিছে তো পাইথাগোৰাছ থিওৰাম মতে এই ডিসটেন্সটো কি হ'ব সেম হ'ব আগৰটোৰ নিচিনা কি হ'ব √a² + r² + a² ap ৰ ভ্যালু হয় তো ap স্কয়াৰৰ ভ্যালু কি হ'ব √2 নাইকিয়া হৈ যাব গতিকে ap স্কয়াৰৰ ভ্যালু ইয়াতে কি হল √2 নাইকিয়া হল ইয়াৰ ডাইৰেকশনটো চাই লওঁ আমি ইয়াৰ ডাইৰেকশনটো কি হ'ব তোমাৰ যেহেতু ইয়াতে +1 কুলম বহাইছো আমি ইয়াতে মাইনাস আছে ইমাজিন কৰিছো ইয়াতে +1 কুলম আছে প্লাসে মাইনাসে কি হ'ব অ্যাট্ৰাকশন হ'ব কাৰণ এটো তলফালে আহিব তো ডাইৰেকশনটো কি হ'ব along pa কোৰ পৰা কলৈ আহিব p ৰ পৰা a লৈ গতিকে ইয়াৰ ডাইৰেকশনটো কি দিয়া আছে তোমালোকৰ along pa তো এটো হয় -q ৰ ইলেক্ট্ৰিক ফিল্ড সো আগৰটোৰ নিচিনা এতিয়া আমি কি কৰিম সাম আপ কৰিম নে এড আপ কৰিম আৰু আমি কি দেখা পাইছো যে e + q আৰু e - q ভ্যালু কি হয় সেমে হয় ইকুয়াল হয় দুটাৰে ভ্যালু সেম হয় তোমালোকে আগৰটো চাইছা এইটো হয় e + q ৰ ভ্যালু আৰু এইটো হয় e - q ৰ ভ্যালু এন্ড both are equal হয় তো এতিয়া আমি ভেক্টৰ এডিশন কৰিব লাগিব তো ভেক্টৰ এডিশন তোমালোকে চোৱা ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব যেনেকৈ ইয়াতে কজ এইবোৰ আহিছে এইটো কোৰ পৰা আহিল মই বুজাই দি আছো ফিগাৰ চাব লাগিব আমাক তো ফিগাৰ চাবা দুটা ভেক্টৰ আছে এটা উপৰ ফালে গৈছে এটা তল ফালে গৈছে হা তো অ্যাকৰ্ডিং টু ভেক্টৰ এডিশন ইয়াৰ যোনটো আমাৰ প্যাৰালেলোগ্ৰাম ল যোনটো আছে ভেক্টৰ এডিশনৰ ইয়াৰ যোনটো ডায়াগোনাল হয় এটোৱে কি হয় ৰিজাল্টেন্ট ভেক্টৰ তো এইটো আমাৰ কি হ'ব ৰিজাল্টেন্ট ভেক্টৰ এতিয়া ৰিজাল্টেন্ট ভেক্টৰ আমি মান উলাই লৈছো এই এংগেলটো যদি থিটা হয় তেনে হলে এই এংগেলটো কি হ'ব থিটা হ'ব অল্টাৰনেট এংগেল এই এংগেলটো যদি থিটা হয় তেনে হলে এই এংগেলটো থিটা হ'ব টু প্যাৰালাল লাইনস যদি আঁকা হয় এটো কি হ'ব থিটা তোমালোকে ফিগাৰ ভালকে চালে বুজি পাবা মই নোটছও প্ৰভাইড কৰিম নোটছত ক্লিয়াৰ হৈ যাব
এইটো থিতা হলে এইটো থিতা হ'ব, এইটো থিতা হ'ব। তো আল্টিমেটলি আমি যদি এইটোৰ কম্পোনেণ্ট ওলাওঁ, এইটো এটা ভেক্টৰ আছে, এইফালে থিতা আছে, তো এইফালে কি লিখা যায় ই প্লাছ কিউ কছ থিতা। সিমিলাৰলি এইটো এটা ভেক্টৰ আছে আৰু এইটোৰ এই এংগেলটো থিতা আছে, তো এইফালৰ কম্পোনেণ্টটো কি লিখা যায় ই মাইনাছ কিউ কছ থিতা। চ' অভাৰঅল আমাৰ যোনটো ৰিজাল্টেণ্ট ভেক্টৰ হ'ব এই দুটা কি কৰিব লাগিব প্লাছ কৰিব লাগিব। ঠিক আছে, ই ইকুৱেটৰিয়েল যোনটো ৰিজাল্টেণ্ট ভেক্টৰ হ'ব ই প্লাছ কিউ কছ থিতা আৰু ই মাইনাছ কিউ কছ থিতা। এইবোৰ কি হয় কম্পোনেণ্ট হয়। ভেক্টৰৰ কম্পোনেণ্ট আমি আগতে পঢ়িছোঁ, থিতাৰ লগত যোনটো কম্পোনেণ্ট থাকে এইটো কছ থাকে, থিতাৰ পাৰপেণ্ডিকুলাৰ যোনটো থাকে এইফালে পাৰপেণ্ডিকুলাৰো হ'ব, কিন্তু পাৰপেণ্ডিকুলাৰ কেঞ্চেল যাব, থাকিব অকল কছ আৰু কছ। তো আমাৰ যোনটো টোটাল ইলেক্ট্ৰিক ফিল্ড আছে, তো টোটাল ইলেক্ট্ৰিক ফিল্ড আমি কি পাইছোঁ ই ইকুৱেটৰিয়েল, ইয়াতে এটা মাইনাছ চিম্বল আহিছে, এই আগৰ নিচিনাই মাইনাছ চিম্বলটো কিয় আহিল, যেনেকৈ পি ভেক্টৰ তোমাৰ আছে, পি ভেক্টৰৰ চিম্বল সদায় কি হয় মাইনাছ চাৰ্জৰ পৰা প্লাছ চাৰ্জত যায়। এইফালে থাকিলে এইটো কি হ'ল হয় প্লাছ হ'ল হয়, কিন্তু আমাৰ ৰিজাল্টেণ্ট যোনটো ইলেক্ট্ৰিক ফিল্ড আছে এইটো অপজিট আছে, সেইকাৰণে ইয়াতে পি ভেক্টৰৰ ডাইৰেকশ্যন এইফালে আছে, এইটো উল্টাই দিব লাগিব, সেইকাৰণে ইয়াতে কি আহিব মাইনাছ পি ভেক্টৰ। তো গতিকে আমাৰ ইয়াতে এটা মাইনাছ, এইটো আহিছে ভেক্টৰৰ কাৰণে মাইনাছ পি ভেক্টৰ, কাৰণ ইয়াৰ ডাইৰেকশ্যনটো কি আছে এইফালে আছে আৰু পি ভেক্টৰৰ ডাইৰেকশ্যনটো কি আছে এইফালে আছে, গতিকে পিটো উল্টাই দিছোঁ, এইটো কি আহিছে মাইনাছ আহিছে। ইয়াতে লিখা আছে ই ভেক্টৰ ইজ অপজিট টু পি ভেক্টৰ, সেইকাৰণে মাইনাছ আহিছে। যিহেতু এই দুটাৰ ভেলু ইকুৱেল হয়, আমি যদি এইটো প্লাছ কৰোঁ আমি 2 একেবাৰে লিখিব পাৰোঁ। তাৰপিছত এইটোৰ ভেলু ই প্লাছ কিউৰ ভেলু আমি কিমান পাইছোঁ এইটো পাইছোঁ, এইটো ভেলু পুট কৰিলোঁ। এতিয়া কছ থিটাৰ ভেলু আমি এইটো ফিগাৰৰ পৰা ওলাব লাগিব, আকৌ আমি ফিগাৰত ঘূৰি যাওঁ। এতিয়া যিকোনো এটা ৰাইট এংগেল ট্ৰাইংগেল কনচিডাৰ কৰা, ইয়াতে দুটা ৰাইট এংগেল ট্ৰাইংগেল আছে, মই কনচিডাৰ কৰিলোঁ অ' পি বি। এইটো যদি থিতা হয় মই যদি কছ লওঁ, এইটো যদি থিতা হয় মই যদি কছ থিতা লওঁ, এইটো কি হ'ব বেছ বাই হাইপটেনাছ। চ' আমাৰ বেছ কি আছে এ আৰু হাইপটেনাছ কি আছে এইটো, গতিকে কছ থিতাৰ ভেলু আমি কিমান পালোঁ বেছ বাই হাইপটেনাছ। তো এইটো এতিয়া মাল্টিপ্লাই কৰিম, মাল্টিপ্লাই কৰিলে এইটোৰ পাৱাৰ কি আছে হাফ, ৰুট মানে কি হাফ, এইটোৰ পাৱাৰ কি আছে 1, প্লাছ কৰিলে কি হ'ব এইটো 3/2, আৰু ওপৰত চাবা কি আছে কিউ ইনটু টুৱাইছ এ, একেলগে আছে কিউ ইনটু টুৱাইছ এ। কিউ ইনটু টুৱাইছ এৰ ঠাইত আমি কি লিখিব পাৰোঁ, আগতেও আমি পাইছোঁ কিউ ইনটু টুৱাইছ এ মানে কি হয় ডাইপল মমেণ্ট, গতিকে আমি ডাইপল মমেণ্টৰ জেগাত কি লিখিম এইটো পি, আৰু ভেক্টৰটো দিম এইটো পি ভেক্টৰ, মাইনাছ থাকিব বিকজ দিছ ভেক্টৰ এণ্ড দিছ ভেক্টৰ আৰ অপজিট। তো এইটোৱে হয় আমাৰ ইকুৱেটৰিয়েল লাইনৰ ইলেক্ট্ৰিক ফিল্ড। আগৰ নিচিনাই আৰ ইজ মাছ গ্ৰেটাৰ দেন এ, তো আমি কি কৰিব পাৰোঁ এ স্কুৱেৰটো নেগলেক্ট কৰিব পাৰোঁ। এই বস্তুটো যদি নেগলেক্ট হৈ যায় আৰৰ পাৱাৰ কি থাকিব এই স্কুৱেৰ আৰু এই 2 কেঞ্চেল যাব, আৰৰ পাৱাৰ কি থাকিব 3 বুলি থাকিব, কিউব বুলি থাকিব। চ' আৰৰ পাৱাৰ আমি আল্টিমেটলি কি পালোঁ এইটো পালোঁ। যেতিয়া এক্সিয়েল লাইন আছিল তেতিয়া ইয়াতে এটা 2 আছিল, যেতিয়া ইকুৱেটৰিয়েল লাইন হয় এইটো এটা 2 নাই, গতিকে এইটো ইকুৱেটৰিয়েল লাইনৰ অভাৰঅল ফৰ্মুলা হয়, মনত ৰাখিব লাগিব দুটাই। এক্সিয়েল লাইনৰ ক্ষেত্ৰত ইয়াতে এটা 2 আছিল, ইকুৱেটৰিয়েল লাইনত 2 নাই, বাকী চব বস্তু ছেম। গতিকে আমি যদি ৰিলেশ্যন ওলাওঁ, ৰিলেশ্যন বিটুইন এক্সিয়েল এণ্ড ইকুৱেটৰিয়েল, আমি কি পাওঁ এক্সিয়েল ইজ ইকুৱেল টু টুৱাইছ অফ ইকুৱেটৰিয়েল। দুটাই চালে আমি গম পাম ফৰ্মুলা, যিহেতু এক্সিয়েল লাইনত এটা 2 আছিল সেইকাৰণে এক্সিয়েল ইজ ইকুৱেল টু টুৱাইছ অফ ইকুৱেটৰিয়েল। এইখিনি বস্তু মই নোটছ প্ৰভাইড কৰিলে তোমালোকে কেলকুলেশ্যনবোৰ ডিটেইলছত বুজি পাবা। অ'কে, থেংক ইউ।